দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ অনুশীলনী যেটো 15.1 10 নম্বৰ কুৱেশ্যনছৰ পৰা আজি সমাধান কৰিম গতিকে তোমালোকে ভিডিওটো প্ৰথম পৰা শেষলৈকে চাবা আৰু যিমান পাৰা বন্ধুবৰ্গৰ মাজত ভিডিওটো শ্বেয়াৰ কৰি ল'বা ইয়াৰ লগতে এটা কথা কৈ দিও ইয়াৰ আগৰ যিখিনি কুৱেশ্যনছ 1 ৰ পৰা 9 লৈকে ইয়াৰ আগৰ ভিডিওটো তোমালোকে পাই যাবা গতিকে সেই ভিডিওটো চাইহে তোমালোকে এই ভিডিওটো চাবলৈ চেষ্টা কৰিবা এটা চোৱা 10 নম্বৰটোত কৈছে কি এটা টেমাত 100টা 50 পইচা 50টা এটকীয়া 20টা দুটকীয়া আৰু 10টা 5 টকীয়া মুদ্ৰা আছে টেমাটো ওপৰমুখ তল কৰিলে এটা মুদ্ৰা ওলাই পৰাটো সমহক্য হলে মুদ্ৰাটো 50 পইচা হোৱা সম্ভাৱিতা উলিয়াবলৈ কৈছে আৰু 5 টকীয়া নোহোৱাৰ সম্ভাৱিতা উলিয়াবলৈ কৈছে এতিয়া প্ৰথম মই লিখি ললো 50 পইচা কেটা আছে 100টা আছে এটকীয়া আছে 50টা দুটকীয়া আছে 20টা 5 টকীয়া আছে 10টা আমাক উলিয়াব কৈছে কি 50 পইচা হোৱা সম্ভাৱিতা 50 পইচা হোৱাৰ 50 পইচা হোৱাৰ সম্ভাৱিতা 50 পইচা হোৱাৰ সম্ভাৱিতা এতিয়া টোটেল মুদ্ৰা কেটা আছে এতিয়া 100 50 60 70 80 টোটেল কিমানটা আছে 180 টা মুদ্ৰা আছে ইয়াৰ ভিতৰত 50 পইচা কেটা আছে 100টা আছে গতিকে আমি কি কৰিব লাগিব 100 টো ওপৰত দিব লাগিব 0 0 কাটি দিলো আমি 5 2 10 2 9 18 ইয়াৰ সম্ভাৱিতা কিমান হ'বগে 5/9 হ'ব এক নম্বৰটো এতিয়া আমাক কৈছে কি 5 টকীয়া নোহোৱাৰ সম্ভাৱিতা কি 2 নম্বৰটোত কৈছে কি 5 টকীয়া প্ৰথম আমি 5 টকীয়া হোৱাৰ সম্ভাৱিতা উলিয়াই লম 5 টকীয়া হোৱাৰ সম্ভাৱিতা হোৱাৰটো উলিয়ালে তোমালোকে নোহোৱাটো উলিয়াব পাৰিবা 5 টকীয়া হোৱাৰ সম্ভাৱিতা কিমান হ'ব চোৱা এতিয়া এটো সমানে দি লৈছো এতিয়া টোটেল কিমান আছিল 180 আছিল এতিয়া 5 টকীয়া কেটা আছে 10টা আছিল 10 দিলো 0 0 কাটি দিলে কিমান হ'বগে 1/18 এতিয়া আমি কৰিম কি 5 টকীয়া নোহোৱাৰ সম্ভাৱিতা উলিয়াম নোহোৱাৰ সম্ভাৱিতা 5 টকীয়া নোহোৱাৰ কি উলিয়াম সম্ভাৱিতা উলিয়াম 5 টকীয়া নোহোৱাৰ সম্ভাৱিতা কেনেকৈ উলিয়াম চোৱা হোৱা আৰু নোহোৱা সম্ভাৱিতা সমান কি হয় PE প্লাছ PE ডেশ ইজ ইকুৱেল কিমান হয়গে 1 হয় এটা তোমালোকে মনত ৰাখিব লাগিব এতিয়া চোৱা এতিয়া হোৱাৰ সম্ভাৱিতা কি আছে হোৱাৰ সম্ভাৱিতা 1/18 আছে 1/18 প্লাছ নোহোৱাৰ সম্ভাৱিতাটো উলিয়াবলৈ কৈছে PE ডেশ ইজ ইকুৱেল 1 এতিয়া আমি PE ডেশ ইজ ইকুৱেল 1 এতিয়া এইখিনি যদি সমানচনে ইফালে কলে কি হ'ব মাইনাস হ'ব মাইনাস 1/18 এতিয়া PE ডেশ ইজ ইকুৱেল আমি ইয়াত এক এটা আছে বুলি ধৰি ললো এইকেইটা আমি এলসিএম ললে কিমান হ'ব 18 হ'ব তাৰ পিছত আমি ইয়াত পা কিমান পামগে ইয়াত 18 পাম মাইনাস কিমান হ'বগে 1 পাম এতিয়া ইয়াত পালো কি PE ডেশ ইজ ইকুৱেল 17/18 পালো এটোই হ'ব আমাৰ শুদ্ধ উত্তৰ এটা চাই লোৱা একেবাৰে সহজ নহয় না পৰীক্ষাত তোমালোকে এইখিনি বস্তুৰ পৰা বা এই চেপ্টাৰটোৰ পৰা নম্বৰ পাবলৈ অতি সহজ হয় গতিকে তোমালোকে এই চেপ্টাৰটো অতি সহজতে শিকি লবলৈ চাবা এতিয়া আমি 11 নম্বৰটো চাম 11 নম্বৰটো কি কৈছে চোৱা 11 নম্বৰটো চোৱা 11 কুৱেশ্যনছটো কৈছে কি গুপিয়ে তেওঁ একুৰিয়ামৰ বাবে এখন দোকানৰ পৰা এটা মাছ কিনি আনিলে চিত্ৰত দেখাই দিছে 15.4 দেখুৱাৰ দৰে দোকানীজনে 5টা মতা মাছ আৰু 8টা মাইকী মাছ থকা চৌবাছাৰ পৰা যাদৃচ্ছিকভাৱে যিকোনটা মাছ ধৰি দিলে মাছটো মতা মাছ হোৱাৰ সম্ভাৱিতা উলিয়াবলৈ কৈছে এটো আমাক দিয়া আছে কি 11 নম্বৰ কুৱেশ্যনছটো দিয়া আছে কি গিভেন বুলি লিখিছো এতিয়া টোটেল মতা মাছ কেটা আছে মতা মাছ কেটা আছে 5টা আছে 5টা কি আছে মতা মাছ ইয়াৰ পিছত মাইকী মাছ কিমান আছে মাইকী মাছ সমান কিমান আছে 8টা আছে 8টা কি আছে মাইকী মাছ এতিয়া আমি মাছটো মতা হোৱাৰ সম্ভাৱিতা এতেকে
মাছটো মতা হোৱাৰ সম্ভাৱিতা এতিয়া আমি টোটেল মাছ কেইটা পালো টোটেল মাছ কেইটা আছে 5 3 কেৱল 8 5 কিমান 8 5 কিমান 13 হয় এতিয়া মতা মাছ কেইটা আছে 5টা আছে তেনেহলে আমি কি লিখিব পাৰো 5/13 লিখিলে আমি গম পাম যে কি মতা মাছ হোৱাৰ সম্ভাৱিতা কিমান এটো হৈ গল এতিয়া 12 নম্বৰটো কি কৈছে চোৱা 12 নম্বৰটো চোৱা তোমালোকে 12 নম্বৰটো কৈছে কি এখন খেলত এডাল চলন্ত কাৰ্চিনযুক্ত জিডাল 1 2 3 4 5 6 7 8 যিকোনো এটা সংখ্যাৰ পিনে টুৱাই ৰৈ যায় আৰু এই ফলাফল সমহক্য সম্ভাৱিতা কি যাতে এইডাল ৰৈ যায় কিহত কৈছে 8ত এতিয়া 12টো কৈছে কি আমি এটা চকৰি আছে ইয়াত কি আছে এটা চকৰি এনেকৈ আছে চোৱা তোমালোকে ইয়াত কি আছে 1 2 3 4 5 6 7 8 এতিয়া ইয়াত কাটাডাল ধৰিলে এনেকা এডাল কাটা আছে এই কাটাডাল ৰৈ যোৱা সম্ভাৱিতা এতিয়া 1 নম্বৰ কৈছে 8ত ৰৈ যোৱা সম্ভাৱিতা 8ত ৰৈ যোৱাৰ সম্ভাৱিতা 8ত ৰৈ যোৱাৰ সম্ভাৱিতা কিমান এতিয়া টোটেল কেটা আছে সংখ্যা 8টা আছে এতিয়া 8ত ৰৈ যোৱাৰ সম্ভাৱিতা 8 কেটা আছে এটাহে আছে গতিকে 8ত ৰৈ যোৱাৰ সম্ভাৱিতা কিমান হ'বগে 1/8 হ'ব এতিয়া 2 নম্বৰটো কি কৈছে চোৱা এটা অযুগ্ম সংখ্যাত ৰৈ যায় ইয়াত অযুগ্ম সংখ্যা কি আছে অযুগ্ম সংখ্যা কি আছে 1 3 5 7 কেটা আছে অযুগ্ম সংখ্যা এতিয়া এটা অযুগ্ম সংখ্যাত ৰৈ যোৱা সম্ভাৱিতা আমি লিখি লম অযুগ্ম সংখ্যাত ৰৈ যোৱাৰ সম্ভাৱিতা অযুগ্ম সংখ্যাত ৰৈ যোৱাৰ সম্ভাৱিতা কিমান অযুগ্ম সংখ্যা কেটা পালো আমি 1 3 5 7 কেটা 1 2 3 4 আমি 4/8 পালো ইয়াক আমি কাটিলে 2 2 4 বা আমি এনেকৈ কৰিব পাৰো 4 গুণ 4 4 2 8 তেতিয়া হলে আমি কেন পালোগে 1/2 পালো এটা 3 নম্বৰটো দেখাম তোমালোকক এতিয়া ইয়াত কৈছে কি দুইতকৈ ডাঙৰ এটা সংখ্যাত ৰ দুইতকৈ ডাঙৰ সংখ্যা কি কেটা আছে চাম এতিয়া দুইতকৈ ডাঙৰ সংখ্যা 1 2 3 4 5 6টা আছে এতিয়া আমি লিখিম দুইতকৈ ডাঙৰ সংখ্যা পোৱাৰ সম্ভাৱিতা দুইতকৈ ডাঙৰ সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান আছে এতিয়া দুইতকৈ ডাঙৰ সংখ্যা কেটা পালো আমি 1 2 3 4 5 6টা পালো এতিয়া 6/8 হ'ব মুঠ যেটো 8টা সংখ্যা আছে এতিয়া কি পাম আমি ইয়াৰ পৰা 2 3 গুণ 6 এতিয়া 2 4 গুণ 8 পাম এতিয়া আমি 3/4 পাম ইয়াৰ উত্তৰটো এতিয়া কৈছে নতকৈ সৰু এটা সংখ্যা পা নতকৈ সৰু সংখ্যা কেটা আছে 8টা আছে গতিকে ইয়াৰ পৰা আমি কিমান পামগে 8/8 ইকুৱেল কিমান হ'বগে 1 নতকৈ এটা সৰু সংখ্যা পোৱাৰ সম্ভাৱিতা কি হ'বগে 1 হ'ব নিশ্চয় বুজি পালা এটো এতিয়া আমি 13 নম্বৰটো চাম কি কৈছে या 13 নম্বৰটো কি কৈছে চোৱা এটা লুডু গুটি এবাৰ মাৰি পঠিওৱা হৈছে এটো কোৱেশ্চনস বহুত ইম্পৰ্টেন্ট এটো আহিব লাগে পৰীক্ষাত তোমালোকে চাই যাব পৰীক্ষাৰ কাৰণে এটো এতিয়া এটা লুডু গুটিত কেটা পিঠি থাকে এটো ধৰিলা লুডু গুটি এই লুডু গুটিটোৰ পিঠি কেখন থাকিব এটা ঘনক হয় ঘনকৰ পিঠি কেখন থাকে ছখন থাকে ইয়াৰ পিঠি কেখন থাকে ছখন থাকে মানে একৰ পৰা আমি কেন পাম লুডু গুটিটো 1 2 3 4 5 6 পাইছো এতিয়া এক নম্বৰ কৈছে কি কৈছে এটা মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা
সম্ভাৱিতা এটা মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা বুলি আমি এটা চাম মৌলিক সংখ্যা কি হয় 2 3 5 6 তিনটা আছে মৌলিক সংখ্যা কেইটা আছে এটা দুটা তিনটা আছে টোটাল সংখ্যা কেইটা আছে 6টা আছে আমি কি লিখিব পাৰোগে 3/6 3 গুণ 3 3 2 গুণ 6 এতিয়া ইয়াৰ সম্ভাৱিতা কিমান হ'বগে 1/2 হ'ব এক নম্বৰটো এতিয়া দুই নম্বৰটো চোৱা কি কৈছে 2 আৰু 6 মাজৰ এটা সংখ্যা 2 আৰু 6 2 আৰু 6 মাজৰ সংখ্যা 2 আৰু 6 মাজৰ সংখ্যা পোৱা সম্ভাৱিতা কিমান হয় 2 আৰু 6 ইয়াৰ মাজত কি আছে এটা দুটা তিনটা আছে 3 4 5 আছে গতিকে আমি কেটা আছে তিনিটা আছে ইয়াত টোটাল কেটা আছে 6টা আছে এটো কিমান হ'বগে 1/2 2 আৰু 6 মাজত থকা সংখ্যাৰ সম্ভাৱিতা কিমান হ'বগে 1/2 এটা 3 নম্বৰত চাম এটা 3 নম্বৰত কি কৈছে এটা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা এটা অযুগ্ম সংখ্যা কি হয় 1 3 আৰু 5 এটা অযুগ্ম সংখ্যা কেটা আছে তিনিটা আছে আৰু টোটাল সংখ্যা কেটা আছে 6টা আছে ইয়াতো কি হ'বগে 1/2 এতিয়া ইয়াতো পাম কি 1/2 13 নম্বৰটো বুজি পালা নিশ্চয় এটো একেবাৰে সহজ এতিয়া তোমালোকে লুডু গুটিৰ লগত জড়িত আৰু এটা তোমালোকে শিকিলো এটো 2024 চনত আহিছিল মই পেপাৰখন লৈ লৈছো এটা এইখন হৈছে তোমালোকৰ 2024 ত অহা যিখন গণিত পেপাৰ এইখনত তোমালোকে এটা কোৱেশ্চন আহিছে হেতু তোমালোকে আকৌ চাই যাব পৰা টেষ্ট পৰীক্ষাত তোমালোকৰ আহিব পাৰে বা পি ফাইনেলত তোমালোকৰ আহিব পাৰে গতিকে তোমালোকে চাই যোৱা কিয়া পৰা মই লৈ লৈছো প্ৰশ্নটো এতিয়া চোৱা এটো উদাহৰণটো আছে তোমালোকক এটো উদাহৰণ পালোৱা কিন্তু তোমালোকক মই কনসেপ্টটো বুজাই দিছো কেনেকে এটো কৰা হৈছে না প্ৰশ্নটো পঢ়িম ইয়াৰ লগতে মই তোমালোকক কোৱেশ্চনছ পেপাৰ তোমালোকক সমাধান কৰি গৈ থাকিম গতিকে তোমালোকে ভিডিও সমূহ খালি প্ৰথম পৰা শেষলৈকে চাই গৈ থাকিব পৰীক্ষালৈকে এতিয়া ইয়াত কৈছে কি এটা নীলা আৰু এটা ছাই ৰঙৰ দুটা লুডু গুটি একেলগে মাৰি পঠিওৱা হ'ল এতিয়া কৈছে এটা কি এটা নীলা ৰঙৰ এটা কৈছে আৰু এটা কি কৈছে এটা নীলা আৰু আন এটা কৈছে কি এটা নীলা আৰু এটা কৈছে কি ছাই ৰং এটা কৈছে কি ছাই ৰং ইয়াত এটো হৈছে নীলা লুডু গুটি এটো হৈছে নীলা লুডু গুটি আৰু এটো হৈছে কি ছাই ৰঙৰ লুডু গুটি এতিয়া ইয়াৰো কেখন পিঠি ইয়াত কি পাও 1 2 3 4 5 6 ইয়াতো পাম আৰু ইয়াতো কিমান পাম 1 2 3 4 5 6 ইয়াতো আমি ইয়াতো ছখন পিঠি ইয়াতো ছখন পিঠি আমি দুইটাই আমি কি কৰিম মাৰি দিম এটা চোৱা দুইটাই আমি কি কৰিছে আমি দুইটাকে আমি ক্ৰস কৰিম বা আমি দুইটাকে আমি কি কৰি দিম পেলাই দিম এটা দুইটাকে যদি আমি যদি এনেকে চোৱা দুইটাকে যদি আমি যদি একেলগে যদি আমি মৰা হয় তেতিয়া হলে কি ওলাব চোৱা এতিয়া প্ৰথম ধৰি লোৱা নীলা ৰঙত ওলালে 1 ওলাব পাৰে আমি ধৰি লৈছো তেতিয়া হলে ছাই ৰঙতো 1 ওলাব পাৰে এতিয়া নীলা ৰঙত চোৱা এতিয়া নীলা ৰঙত কি ওলাব পাৰে 1 ওলাব পাৰে এতিয়া ছাই 2 ওলাব পাৰে এনেকৈ আমাৰ ওলাই গৈ থাকিব চোৱা এতিয়া 1 ওলালে 3 ওলাব পাৰে 1 ওলালে ইয়াত কি ওলাব পাৰে 4 ওলাব পাৰে 1 ওলালে ইয়াত কি ওলাব পাৰে 5 ওলাব পাৰে 1 ওলালে এটাত কি ওলাব পাৰে 6 ওলাব পাৰে নিশ্চয় বুজি পাইছে কি কৈছো ইয়াৰ পিছত চোৱা এতিয়া নীলাটো ধৰিলা 2 ওলালে তেতিয়া ছাই ৰঙটো 1 ওলাব পাৰে এটো 2 ওলালে 3 ওলাব পাৰে ইয়াত 2 ওলালে ইয়াত 4 ওলাব পাৰে ইয়াত 2 ওলালে ইয়াত 5 ওলাব পাৰে ইয়াত 2 ওলালে ইয়াত 6 ওলাব পাৰে হয়নে এক সৰি এটো দুটা হৈছে ইয়াত 2 ওলাব ইয়াত 3 ওলাব ইয়াত 4 ওলাব ইয়াত 5 ওলাব ইয়াত কি ওলাব 6 ওলাব ঠিক তেনে ইয়াত 3 এটা 3 ওলালে এটা আকৌ 1 ওলাব পাৰে 3 ওলালে আকৌ ইয়াত কি ওলাব 2 ওলাব পাৰে 3 ওলালে আকৌ ইয়াত 3 ওলাব পাৰে 3 ওলালে ইয়াত 4 ওলাব পাৰে 3 ওলালে ইয়াত 5 ওলাব পাৰে এটা 3 ওলালে এটা 6 ওলাব পাৰে আকৌ আমি যদি চাও 4 ওলালে 1 ওলাব পাৰে ইয়াত 4 ওলালে 2 ওলাব পাৰে 4 ওলালে 3 ওলাব পাৰে 4 ওলালে 4 ওলাব পাৰে
4 ওলালে 5 ওলাব পাৰে 4 ওলালে 6 ওলাব পাৰে ঠিক তেনেদৰে 5 আকৌ 1 ওলাব পাৰে 5 ওলালে 2 ওলাব পাৰে 5 ওলালে আকৌ 3 ওলাব পাৰে 5 ওলালে আকৌ 3 4 ওলাব পাৰে 5 ওলালে 5 আকৌ 5 ওলালে 6 ওলাব পাৰে ঠিক তেনেদৰে আকৌ 6 ওলালে 1 ওলাব পাৰে 6 ওলালে কি ওলাব পাৰে 2 ওলাব পাৰে 6 ওলালে 3 ওলাব পাৰে 6 ওলালে 4 ওলাব পাৰে 6 ওলালে 5 ওলাব পাৰে 6 ওলালে কি ওলাব পাৰে 6 ওলাব পাৰে ইয়াতকৈ বেছি ওলাব নোৱাৰে দুটা লুডু গুটি যেতিয়া আমি টছ কৰোঁ ইয়াতকৈ আমি ফলাফল বেলেগ পাব নোৱাৰো গতিকে আমি কি কৰিম চোৱা এই ফলাফল মুঠ ফলাফল কিমান হয় আমি হেতু চাবলৈ কিমান হল ফলাফল এফালে কি 1 2 3 4 5 6 আৰু এফালে কিমান আছে 1 2 3 4 5 6 টোটাল কিমান হ'বগে 6 6 গুণ কিমান হ'বগে 36 টা মুঠ ফলাফল এটা মুঠ ফলাফল আমি কিমান পালো মুঠ ফলাফল সমান কিমান পালো 36 এতিয়া আমাক প্ৰশ্নটোৱে প্ৰথম প্ৰশ্নটোৱে কৈছে কি লুডু গুটি দুটাত উলোৱা সংখ্যাৰ সমষ্টি 13 হোৱাৰ সম্ভাৱিতা এতিয়া আমাক কৈছে কি 13 হোৱাৰ সম্ভাৱিতা 13 হোৱাৰ সম্ভাৱিতা মানে কি দুটা যোগ কৰিলে সমষ্টি বুলি কৈছে সমষ্টি 13 হোৱাৰ সম্ভাৱিতা সমষ্টি মানে কি ধৰিলে এই দুটা যোগ কৰি কি হ'ব 13 হ'ব লাগিব বা এই দুটা যোগ কৰি 13 হ'ব লাগিব এই দুটা যোগ কৰি 13 হ'ব তেনেকুৱা সংখ্যা ওলাইছে জানো আমি বাকি কি পাই 6 পাছে 11 পাম 6 6 12 পাম 13 পাম জানো নাপাও গতিকে কিমান হ'বগে এটো 36 বাই মানে কি বা আমি 0/36 হ'ব মানে কি এটা 30 হোৱাৰ সম্ভাৱিতা সদায় কিমান হ'বগে 0 হ'ব নিশ্চয় বুজিলা এতিয়া তোমালোকক যদি বেলেগকে যদি খুদে তোমালোকক যদি খুদে 8 ওলোৱা সম্ভাৱিতা বা তোমালোকক যদি খুদে 4 ওলোৱা সম্ভাৱিতা কিমান তেতিয়া হলে তোমালোকে কি কৰিব প্ৰথম মই 8 ওলোৱা সম্ভাৱিতা এতিয়া মই তোমালোকক দেখাইছো 8 পোৱাৰ সম্ভাৱিতা মানে এই দুটা যোগ কৰিলে সংখ্যা দুটাৰ সমষ্টি এতিয়া কি কৈছে এটো প্ৰশ্নটো কি কৈছিলে সংখ্যাৰ সমষ্টি মানে এটো চোৱা লুডু গুটিত উলোৱা সংখ্যাৰ সমষ্টি 8 হোৱাৰ সম্ভাৱিতা হদিলে 8 হোৱাৰ সম্ভাৱিতা কিমান হ'ব এটা টোটাল কিমান বা আছে ফলাফল 36 বা আছে এতিয়া দুটা যোগ কৰিলে এতিয়া আমি চাও 4 একে কিমান 5 হয় 8 নহয় 5 একে 6 হয় কিন্তু 8 নহয় 6 একে 7 হয় নহয় কিন্তু এতিয়া চোৱা 2 আৰু 5 এ কি হল 5 এ 2 এ কি হৈছে 7 হয় এটো নহয় কিন্তু এটো চোৱা 6 এ 2 এ কি হয় 8 হয় এই দুটা যোগ কৰিলে আমি 8 পাম আকৌ কি পাম আমি এই দুটা যোগ কৰিলে পাম 3 আৰু 5 5 এ 3 8 4 এ 4 8 5 এ 3 8 আৰু 6 এ 2 8 কেটা পালো 1 2 3 4 5 টা পালো এতিয়া ইয়াৰ সম্ভাৱিতা কিমান হ'বগে 5/36 হ'ব চাইলো ভালকে কেটা আছে এটো 6 2 8 3 5 8 4 4 8 5 3 8 6 2 8 এতিয়া ইয়াৰ সম্ভাৱিতা কিমান হ'বগে 5/36 যদি কিবা বুজি পোৱা নাই তেতিয়া তোমালোকে মোক কমেন্টত সুধিব পাৰা আৰু ইয়াৰ পিছত তোমালোকক মই টাচপাতৰ বিষয়ে শিকাম আজি ভিডিওটোত মই ইমানখিনি শিকাব চেষ্টা কৰিছো নেক্সট ভিডিওত তোমালোকক টাচপাতৰ কোনটো ৰুখিতন কোনটো শ্ৰীতন কোনটো স্কাপন বা আমাৰ টোটাল 52টা পাত আছে 52টা পাতৰ ভিতৰত 4টাকে ভাগ আছে কেনেকৈ হয় মই কাৰ্টৰ সহায়ে মই তোমালোকক বুজাবলৈ চেষ্টা কৰিম